নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে সন্ধিয়াৰ কেইবাটা বিগ ব্ৰেকিং নিউজ। আজি হৈছে 16 মে। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথমটো খুবেই গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হয় বন্ধু-বান্ধৱীসকল, সেইটো এবাৰ চৰম পৰ্যায়। আজি বৰষুণ নাই। হয় বন্ধু-বান্ধৱীসকল, বৰষুণৰ বাবে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। কেইবাটাও ৰাজ্যত ভয়ংকৰভাৱে তাপমাত্ৰাৰ সৃষ্টি হৈছে। সেইটো এবাৰ চৰম পৰ্যায়। আজি বৰষুণ নাই, কাইলৈও নাহে বৰষুণ। শনিবাৰে বতৰ ডাবৰীয়া হোৱাৰ সম্ভাৱনা, কিন্তু কোনো ধৰণৰ বৰষুণ নাই। কিন্তু আৰু দুটা দিনত হিট ৱেভৰ হ'ব অসহ্যকৰ পৰিৱেশ। ভয়ংকৰ হিট ৱেভৰ এলাৰ্ট জাৰি IMDৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তৰফৰ পৰা। হয় বন্ধু-বান্ধৱীসকল, অৱশেষত IMDৰ তৰফৰ পৰা বতৰ বিজ্ঞান তৰফৰ পৰা এনেকুৱাকৈ এলাৰ্ট জাৰি কৰিছে। সমগ্ৰ দেশত দহিছে ভয়ংকৰ গৰমে। কেইবাখনো ৰাজ্যলৈ হিট ৱেভৰ সতৰ্কতা জাৰি আৰু তাপমাত্ৰা বৃদ্ধি হ'ব দেশজুৰি। সৰ্বাধিক তাপমাত্ৰা হ'ব 40ৰ পৰা 47 ডিগ্ৰী চেলচিয়াছৰ ভিতৰত। অসম উত্তৰ পূবত 2 দিনলৈকে নহয় বৰষুণ। গুৱাহাটী মহানগৰীত আজিৰ তাপমাত্ৰা 37 ডিগ্ৰী চেলচিয়াছ। হয় বন্ধু-বান্ধৱীসকল, গৰমৰ সময়ত সতৰ্কতা বজাই ৰখাৰ আহ্বান জনাইছে চিকিৎসকে। উৰিষ্যা, পশ্চিমবংগ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ, কৰ্ণাটক, অন্ধ্ৰপ্ৰদেশ, পুডুচেৰী, তেলেংগানা, ছত্তীশগড়, ঝাৰখণ্ড আৰু তামিলনাডুত অধিক ভয়ংকৰ হ'ব পৰিস্থিতি। দুপৰীয়াৰ পৰা আবেলি 3 বজাৰ ভিতৰত হ'ব অধিক হিট ৱেভৰ। আৰু লগতে কৈছে গা ঢাকি বাহিৰলৈ ওলাব, যিমান পাৰে পানী খাওক। স্বাস্থ্য বিভাগে জাৰি কৰিছে সতৰ্কবাণী। সুৰা, চাহ, কফি আৰু বৃহৎ পৰিমাণৰ চেনি থকা কাৰ্বনেট পানীয় বা পানী পৰিহাৰ কৰিবলৈ পৰামৰ্শ প্ৰদান কৰিছে। লগতে শৰীৰৰ অতিৰিক্ত পানী হেৰা হ'ব পাৰে বা পেটত বিষ হ'ব পাৰে। সেইটো এবাৰ চৰম পৰ্যায়। হয় বন্ধু-বান্ধৱীসকল, ভয়ংকৰভাৱে তাপমাত্ৰা বৃদ্ধি পাইছে। বন্ধু-বান্ধৱীসকল, আপোনাৰ ৰাজ্যত কিমান ডিগ্ৰী চেলচিয়াছকৈ আজি উঠিছিলে তাপমাত্ৰা, নিশ্চয় আপুনি কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ 2 নম্বৰটো খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে এটা ডাঙৰ খবৰ, আপোনাৰ বাবে পৰিবহণ বিভাগৰ বাম্পাৰ অফাৰ। এটা ফোন কলতেই পাব যান বাহনৰ সকলো সুবিধা। হয় বন্ধু-বান্ধৱীসকল, আপুনি ঠিকেই শুনিছে। আপোনাৰ বাবে পৰিবহণ বিভাগৰ বাম্পাৰ অফাৰ। এটা ফোন কলতে পাব যান বাহনৰ সকলো সুবিধা। 4টাকৈ ফোন নম্বৰ মুকলি কৰিছে যান বাহনৰ সকলো গৰাকীৰ বাবে। যান বাহনৰ লাখ লাখ গৰাকীৰ বাবে এটা ডাঙৰ খবৰ। 1 মেৰ পৰা 28 মেলৈ পৰিবহণ বিভাগে আৰম্ভ কৰিছে বিশেষ জনসভা কাৰ্যসূচী। ঘৰৰ পৰাই সম্পূৰ্ণকৈ কৰিব পাৰিব যান বাহনৰ সকলো কাম কাজ। ইঞ্চুৰেঞ্চ, ফিটনেছ, লগতে পাৰ্মিট, প্ৰদূষণ, বকেয়া সকলো কৰ আদায় দিব পাৰিব ঘৰৰ পৰাই। পৰিবহণ বিভাগৰ দল গৈ ঘৰতে কৰি দিব এই কাম। যিসকলৰ বাবে এই সুবিধাৰ প্ৰয়োজন তেওঁলোকৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ। 4টাকৈ ফোন নম্বৰ মুকলি কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, এইকেইটা সেৱাৰ বাবে আপুনি কল কৰিব পাৰে। ফোন নম্বৰ কেইটা হৈছে 9577992153। তাৰপিছত 2 নম্বৰটো ফোন নম্বৰ হৈছে 8011333013, 8822755738, 9127206803। এইকেইটা নম্বৰ মুকলি কৰা হৈছে। হয় বন্ধু-বান্ধৱীসকল, যদি আপোনাৰ কিবা অসুবিধা হয় তেনে ক্ষেত্ৰত এইকেইটা নম্বৰত আপুনি সম্পূৰ্ণকৈ যোগাযোগ কৰিব পাৰিব। চ' বন্ধু-বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা এইখিনি সৰু কেইটামান গুৰুত্বপূৰ্ণ খবৰ যুগুত হৈছিলে। ভিডিঅ'টি ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি এতিয়ালৈকে চেনেলটি ছাবস্ক্ৰাইব কৰা নাই তেন্তে এনেকুৱাকৈ নতুন নতুন ইনফৰ্মেটিভ তথা হেল্পফুল ভিডিঅ' পাবলৈ হ'লে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। চ' থেংক ইউ ফৰ ৱাচিং ফুল ভিডিঅ'।